আজি এনেকুৱা এটা স্কলাৰশ্বিপৰ নাম ক'ম যিটো স্কলাৰশ্বিপত বছৰি 30,000 টকাকৈ দিয়ে আৰু এই স্কলাৰশ্বিপটো বিশেষকৈ ছোৱালীসকলৰ বাবে। এই স্কলাৰশ্বিপৰ মূল উদ্দেশ্য হৈছে বহুতো দুখীয়া পৰিয়ালৰ ছোৱালীসকলে বিশেষকৈ উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে, তেওঁলোকক যাতে উচ্চ শিক্ষাৰে শিক্ষিত কৰিব পাৰে এই স্কলাৰশ্বিপৰ মূল উদ্দেশ্য। আৰু তেওঁলোকক বছৰি 30,000 টকাকৈ এই স্কলাৰশ্বিপৰ যোগেদি তেওঁলোকে স্কলাৰশ্বিপ প্ৰদান কৰে। তোমালোকে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা আৰু এই স্কলাৰশ্বিপৰ নাম হৈছে আজিম প্ৰেমজী স্কলাৰশ্বিপ। আৰু এই স্কলাৰশ্বিপত কোনো ধৰণৰ জাতি ধৰ্ম বা কোনো ধৰণৰ ইনকাম প্ৰুফ নালাগে এপ্লাই কৰোঁতে। যেতিয়া এপ্লাই কৰিবা তেতিয়া তোমাৰ আধাৰ কাৰ্ড, ফটো আৰু তোমালোকে যে স্কুলত পঢ়ি আছা তাৰ এটা প্ৰুফ আপলোড কৰিলে তোমালোকে স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা। আৰু এই এপ্লাই কৰিবলৈ হ'লে কিন্তু গভৰ্ণমেণ্ট স্কুল বা কলেজত পঢ়ি থকা ছোৱালীসকলেহে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। যদি তোমালোকে প্ৰাইভেট স্কুল বা কলেজত তোমালোকে পঢ়ি আছা তেতিয়াহ'লে কিন্তু এই স্কলাৰশ্বিপত এপ্লাই কৰিব নোৱাৰা। আৰু বহুতৰ মনত কুৱেশ্যন আহিব পাৰে যে এই স্কলাৰশ্বিপত এপ্লাই কৰিলে আৰু বাকী যিমানখিনি স্কলাৰশ্বিপ আছে SC, ST, OBC বা ঈশানোদয় স্কলাৰশ্বিপত তোমালোকে এপ্লাই কৰিব পাৰিবানে নাই। এই স্কলাৰশ্বিপত এপ্লাই কৰিলে তোমালোকে যিমানখিনি স্কলাৰশ্বিপ আৰু এই স্কলাৰশ্বিপটো আৰম্ভ হৈছে আগষ্ট মাহৰ 10 তাৰিখৰ পৰা আৰু এই স্কলাৰশ্বিপৰ লাষ্ট ডেট হৈছে আগষ্ট মাহৰ 31 তাৰিখ। যদি তোমালোকে এপ্লাই কৰিব বিচৰা অতি সোনকালে তোমালোকে এপ্লাই কৰি লোৱা।